বিপদত ৰাজনীতি দূৰত, বিপদত সকলো সমান। বুধবাৰে সেই পৰিৱেশেই দেখিবলৈ পোৱা গ'ল অসম বিধানসভাৰ চৌহদত। উজনিৰ অবৰ্ণনীয় বান বিভীষিকাৰ সন্দৰ্ভত সদনত বিশেষ পদক্ষেপ ল'লে বিৰোধীয়ে। বান বিভীষিকাৰ সন্দৰ্ভত বুধবাৰে বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে আনিছিল সভা স্থগিত প্ৰস্তাৱ। মানুহখিনিক এতিয়ালৈকে আধা মানুহ বানপানীত আবদ্ধ হৈ আছে, উদ্ধাৰ কৰিব পৰা নাই। বহুতে খোৱা বোৱা পোৱা নাই, পানী পোৱা নাই। বিভিন্ন অভিযোগ আমি মিডিয়াৰ জৰিয়তে গম পাই আছোঁ। গতিকে এই কথাখিনি গুৰুত্ব সহকাৰে লৈ পেলাই আমি সেইকাৰণে এডজাৰ্ণমেণ্ট মোশ্যনটো আমি আনিছিলোঁ। আমি প্ৰত্যেকেই এই দুৰ্গত মানুহখিনিৰ ওচৰত গৈ আমি থিয় হ'ব লাগে, তেওঁলোকক সহায় কৰিব লাগে। অৱশ্যে বিধানসভাৰ নিয়ম অনুসৰি অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে সভা স্থগিত প্ৰস্তাৱৰ সন্মতি নিদিলে যদিও বান বিভীষিকাৰ সন্দৰ্ভত আলোচনাৰ বাবে সময় দিলে 10 মিনিট। এনেকুৱা এটা ৰাজহুৱা গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা অধিক হ'লে ময়ো সুখী হ'লোহেঁতেন। কিন্তু যিহেতু আমি মঞ্জুৰীসমূহৰ ভোটদানৰ বাবে যিটো নিৰ্ধাৰিত সময়, সেই সময়ৰ মাজত আমি সভাস্থগিত প্ৰস্তাৱ লৈ পেলাই আমি আলোচনা কৰিব নোৱাৰোঁ। গতিকে সেইকাৰণে সভাস্থগিত প্ৰস্তাৱটো মই অগ্ৰাহ্য কৰি, যিহেতু আমিও এই বিষয়টোৰ লগত সংবেদনশীল, সমগ্ৰ সদন সংবেদনশীল, সেয়েহে সদনৰ হৈ পেলাই পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰে এটা বিবৃতি দিবলৈ মই আহ্বান জনাইছোঁ। অধ্যক্ষৰ অনুমতি লৈ শাসক বিৰোধীৰ মাজত চলিল আলোচনা, কিদৰে উদ্ধাৰ কৰিব পাৰি বন্যাৰ্তক। ৰাজনীতি একাষৰীয়া কৰি শাসক বিৰোধীৰ প্ৰতিগৰাকী সদস্যই দেখুৱালে বানপীড়িত লোকসকলক একেলগে সহায় কৰাৰ মানসিকতা। অধ্যক্ষ ডাঙৰীয়া, এইটো প্ৰাকৃতিক দুৰ্যোগ। আকৌ কৈছোঁ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গম পায়েই লগত জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁই, ৰেভিনিউ মিনিষ্টাৰ কেশৱ মহন্ত ডাঙৰীয়া, আমাৰ শিৱসাগৰৰ গ্ৰেজুৱেট মিনিষ্টাৰ বিমল বৰা ডাঙৰীয়া, যোৰহাটৰ গ্ৰেজুৱেট মিনিষ্টাৰ সন্মানীয়া অজন্তা নেওগ ডাঙৰীয়াক তৎকালে নিৰ্দেশ দিলে তাত গৈ উপস্থিত হ'বলৈ। অধ্যক্ষ ডাঙৰীয়া, উদ্ধাৰ অভিযান তৎকালীনভাৱে কৰা হৈছে। হয়, মই অস্বীকাৰ একদম নকৰোঁ, দুৰ্গতসকলৰ লগত ৰাজনীতি কৰাটো নাযায়। এতিয়ালৈকে বৰ্তমান ৰিচ হৈ গৈছে, পানী খাদ্য সকলোতে পাইছে, মানুহ বহুতো মিচিং হৈ আছে। একচুৱেল এতিয়ালৈকে সংখ্যাটো ওলোৱা নাই, কাৰণ বানপানীৰ পাছতহে ওলাব পাৰিব। কিন্তু অধ্যক্ষ ডাঙৰীয়া, মই অস্বীকাৰ একদমেই নকৰোঁ, ৰাজনীতিৰ কথা একদমেই নকৰোঁ। এইটো আননেচাৰেল এটা বানপানী আৰু অসমত বহুত দিনৰ পাছত হৈছে। আমি কেৱল লখিমপুৰ ধেমাজিতে এনেকুৱা ঘটনা দেখি আছোঁ, আৰু আমি বানপীড়িত অঞ্চলৰ যুৱক হিচাপে জন্মৰ পৰা দেখি থকা আমি অনুভৱ কৰিব পাৰিছোঁ যে কি ঘটনা ঘটিছে। আনকি শিৱসাগৰ, চৰাইদেউ, যোৰহাটৰ মানুহে কেনেকৈ থাকিব লাগিব সেইটোও চাগে বুজি পোৱা নাই। সেইকাৰণে মাননীয় অধ্যক্ষ মহোদয়, এইটো খুব অত্যন্ত জৰুৰী বিষয় বুলি আমি বিবেচনা কৰিছোঁ। অসমৰ ৰাইজেও এইটো বিচাৰিছে। আমি এইখিনি সময় ৰাজনীতি নহয়, এই বিপদৰ সময়ত আমি ৰাজনীতি কৰিব খোজা নাই। আমি সকলোৱে একত্ৰিত হৈ আমি ৰাইজৰ লগত থাকিব লাগে। আমি তেখেতলোকক কেনেকৈ উদ্ধাৰ কৰিব লাগে তাৰ কাৰণে থাকিব লাগে। ইফালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ পৰা স্থলপথেদি বুধবাৰে পালেগৈ উজনিৰ বন্যাৰ্তৰ কাষ। বিৰোধীৰ বিধায়ক অখিল গগৈয়েও দিনে নিশাই চলাইছে উদ্ধাৰ অভিযান। যিমান পাৰে সহায় কৰিছে অসহায় বন্যাৰ্তক। ৰাজ্যৰ 4 মন্ত্ৰী বিমল বৰা, সুশান্ত বৰগোহাঁই, কেশৱ মহন্ত, অজন্তা নেওগো যিমান পাৰে চলাইছে উদ্ধাৰ অভিযান। ৰৈ থকা নাই বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, ময়ূৰ বৰগোহাঁই, সুৰজ দিহিঙীয়াও। মুঠতে বিধানসভাতেই হওক অথবা বন্যাৰ্তৰ কাষতেই হওক, সকলোৰে এতিয়া মানসিকতা এক, সোনকালে উদ্ধাৰ হওক বন্যাৰ্ত। ৰাজনীতি একাষৰীয়া কৰি একেলগে সমানেই কাম কৰাটোৱেই জানো মানৱীয়তা নহয়? ভিডিঅ' জাৰ্নেলিষ্ট শংকৰ দাসৰ সহযোগত মনোজ দুৱৰাৰ ৰিপৰ্ট, অসম লাইভ 24।